যোৰহাটৰ ৰক্তিম কমল বৰুৱালৈ ফিল্মফেয়াৰ এৱাৰ্ড 2025 বৰ্ষৰ শ্ৰেষ্ঠ কাহিনীৰ বাবে আগবঢ়োৱা হৈছে ফিল্মফেয়াৰ এৱাৰ্ড গতিকে গুলাইছুৰ ছবিৰ বাবে ৰক্তিম কমল বৰুৱাই এই বঁটা লাভ কৰিবলৈ সক্ষম হৈছে গুলাইছুৰৰ কাহিনী নিৰ্মাতা হৈছে ৰক্তিম কমল বৰুৱা গতিকে বঁটা লাভ কৰি অধিক উৎসাহী আৰু আনন্দিত বুলি উল্লেখ কৰিছে ব্যক্তিগৰাকীয়ে নমস্কাৰ মোৰ নাম ৰক্তিম কমল বৰুৱা মই গুলাইছুৰ ছবিখনৰ পৰিচালক আৰু লেখক যোৱা 27 মাৰ্চত গুৱাহাটীত অনুষ্ঠিত হোৱা ফিল্মফেয়াৰত গুলাইছুৰখনে মুঠ 8টা খিতানত পুৰস্কাৰ লাভ কৰিলে বেষ্ট ফিল্ম বেষ্ট ডিৰেকশ্যন বেষ্ট স্ক্ৰিপ্ট স্ক্ৰীন প্লে আৰু ডায়লগ তাৰ লগতে আমাৰ প্ৰডাকশ্যন ডিজাইনত অৰ্ণৱ স্বৰ্গীয়াৰী আৰু বেষ্ট এডিটিঙত হিৰণময় গগৈ আৰু মূল মানে লিডিং ৰোলত হিমাংশু গগৈ যিটো গোলাপী চৰিত্ৰ কৰিছে তেওঁ বেষ্ট এক্টৰ এৱাৰ্ডটো পালে তাৰ পিছত যোৱা 16 এপ্ৰিলত বম্বেত যিটো ইণ্ডিয়ান নেশ্যনেল চিনে একাডেমি এৱাৰ্ড হ'ল তাত আমি দুটা খিতানত নমিনেট হৈছিলোঁ গুলাইছুৰ ফৰ বেষ্ট ফিল্ম এছএমইজ আৰু মই ফৰ বেষ্ট ফিল্ম ডাইৰেক্টৰ মানে বেষ্ট ডাইৰেক্টৰ এছএমইজ এই দুটা খিতানতে আমি দুটা পুৰস্কাৰ লাভ কৰিলোঁ ইয়াৰ লগতে অসমীয়া ভাষাৰ বেষ্ট হিৰো হিচাপে ৰবি শৰ্মা দা আৰু বেষ্ট লিডিং এক্ট্ৰেছত নন্দিনী কাশ্যপে দুটা পুৰস্কাৰ পালে ৰুদ্ৰ ছবিখনৰ কাৰণে খুব ভাল লগা এটা মুহূৰ্ত আছিলে আসলতে ফিল্মফেয়াৰটো আমি ইমানকেইটা পুৰস্কাৰ পাম বুলি আমি ভাবা নাছিলোঁ যদিও 11টা খিতানত নমিনেট হৈছিলোঁ তাৰ পৰা খুব গৌৰৱ অনুভৱ কৰিলোঁ গোটেই টিমটোৰ কাৰণে যিটো কষ্ট মানে যোৱা 3 বছৰ 4 বছৰ লাগে এখন ছবি বনাই আপুনি সম্পূৰ্ণ কৰি স্ক্ৰীনত আনা লাগে তো তাৰ যেতিয়া এই ধৰণে এটা পুৰস্কৃত হয় অকল মোৰ লগতে নহয় সমগ্ৰ টিমটোৰ কাৰণে এটা উৎসাহৰ বিষয় আৰু সবতকৈ ভাল লগা বিষয়টো আছিলে বম্বেত ভাৰতৰ 12টা ৰিজনৰ মানে বেলেগ বেলেগ ইণ্ডাষ্ট্ৰীৰ লিডিং এক্টৰ্ছৰ লৈ পেলাই ডাইৰেক্টৰ্ছ আৰু প্ৰডিউচাৰ্ছ গিল্ড অফ ইণ্ডিয়াই পতা এইটোত অনুষ্ঠানটোত গোটেই ভাৰতৰ মুখ্য মানুহখিনিৰ মাজত বঁটাটো লৈ অসমীয়া হিচাপে গৌৰৱ অনুভৱ কৰিলোঁ আৰু ভাবিছোঁ আহিবলগীয়া সময়ত সেইটোৱে অনুপ্ৰেৰণা যোগাব গুলাইছুৰৰ কাহিনীটো সৰুৰ পৰা আচলতে শুনি অহা এটা কাহিনী যোৰহাটৰ সঁচা ঘটনা কিছুমানৰ আলমত আমি এটা ফিকশ্যনেল কাহিনীৰ শ্বেপ দিলোঁ যোৰহাটৰ যিটো তেতিয়া ব্ৰিটিছ ৰয়েল ট্ৰেজাৰী আছিলে সেইটো চুৰ কৰিছিলে যোৰহাটৰ এজন চুৰ গুলাইছুৰ বুলি আৰু তেওঁক সেই ব্ৰিটিছে তেতিয়া পুৰস্কৃত কৰিছিলে সেই কাহিনীখিনি দেউতা বা বৰ্তাৰ মুখত শুনি আহিছিলোঁ তো সৰুৰ পৰাই এই কাহিনীটো আছিলেই গতিকে যেতিয়া ছবি এখন বনোৱাৰ সুযোগটো আহিলে জেং এণ্টাৰটেইনমেণ্ট আৰু অসম ৰাজ্যিক চলচ্চিত্ৰ নিগমৰ অধীনত তো এই কাহিনীটোকে উপস্থাপন কৰিলোঁ আৰু এটা খুব অৰিজিনেল এছএমই ষ্টৰী আৰু সেইকাৰণে আজি ভাৰতৰ বিভিন্ন জেগাৰ মানুহে সেইটো চাই ভাল পাইছে আৰু ভাবিছোঁ তেনেকুৱা ধৰণৰ কাহিনী আৰু আমি চেষ্টা কৰিম আৰু মই ইয়াৰ লগতে সমগ্ৰ মাজুলীবাসী বিশেষকৈ শালমৰা আৰু বালিগাঁওবাসীক মই ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ তেওঁলোকৰ যি সহায় সহযোগ তাৰ অবিহনে চিনেমাখন আমাৰ প্ৰস্তুত কৰিবলৈ বহুত অসুবিধা হ'লহেঁতেন তো মই তেওঁলোকৰ ওচৰত বহুত কৃতজ্ঞতা আমাৰ সমগ্ৰ দলৰ পিনৰ পৰা জনাইছোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ